নমস্কাৰ, মই প্ৰাঞ্জল স্বাগতম জনাইছো তেজছ লাইফৰ আজিৰ সন্ধিয়াৰ বাতৰিলৈ। মৰিয়নিত হেঙুল থিয়েটাৰৰ 2026-27 নাট্যবৰ্ষৰ শুভাৰম্ভৰ দিনাখনেই হেঙুল থিয়েটাৰৰ দ্বাৰা মঞ্চস্থ ৰাজদ্বীপৰ ঈশ্বৰপুত্ৰ নাট উপভোগ কৰি উচুপি উঠিল গৰিমা শইকীয়া গাৰ্গ। চাওঁ আহক আমাৰ এই বিশেষ প্ৰতিবেদন। আজিৰ দিনটো এটা বিশেষ দিন, কাৰণ এটা অভাৱনীয় ঘটনাৰ আমি কোনোদিনে মানি ল'ব নোৱাৰা এটা ঘটনাৰ আজি সম্পূৰ্ণ 11 মাহ, কিন্তু সেই দিনটোতে এটা মংগলময় কাৰ্যৰো আৰম্ভণি হৈছে। হেঙুলৰ লগত জুবিনৰো খুব ওতঃপ্ৰোত সম্বন্ধ আছিল। বহুত গীত তেওঁ গাইছে বহুত দিনৰ পৰা, আৰু বাবলু আৰু জুনৰ লগত, আমাৰ সংকল্পজিৎ হাজৰিকাৰ, পংকজ হাজৰিকাৰ কথা কৈছোঁ, তেওঁলোকৰ লগত আমাৰ বহুত ঘৰুৱা সম্পৰ্ক। আৰু ময়ো প্ৰথম মোবাইল থিয়েটাৰৰ কষ্টিউমৰ আৰম্ভণি 2009 চনত ঝংকাৰ নাটকখনৰ জৰিয়তে হেঙুলৰ পৰাই আৰম্ভ কৰিছিলোঁ। গতিকে আমাৰ খুব ঘৰুৱা এক আত্মিক সম্পৰ্ক আছে। আৰু জুবিনৰ যিটো সম্পৰ্ক হেঙুলৰ লগত আছে, এইবাৰ সেইটো ভিত্তিতেই চাগে তেওঁলোকে ঈশ্বৰপুত্ৰ নাটকখনো কৰিছে, জুবিনৰ ওপৰত আধাৰ কৰি। কাহিনীটো যেতিয়া তেওঁলোকে কৰিবলৈ সিদ্ধান্ত লৈছিলে, সেইখিনি সময়ত বাবলুৱে কেইবাবাৰো মোৰ লগত ফোনতো কথা পাতিছে, ঘৰত গৈ তেওঁলোকে শুনাইছে, অনুমতি ল'বলৈও সেই কথাখিনি পাতিছেগৈ। কিন্তু অনুমতি দিয়াৰতো কোনো প্ৰশ্নই নাহে, নিদিয়াৰ কাৰণ জুবিনৰ ওপৰতে এখন নাটক কৰিবলৈ লৈছে, আৰু খুব সুন্দৰ এটা কনচেপ্টত, আৰু খুব ভাল এইবাৰ নাট্যবৰ্ষ হ'ব আমি আশা কৰিছোঁ। খুব সুন্দৰ নাটক লৈছে, ঝংকাৰখন পুনৰবাৰ কৰিবলৈ লৈছে, খুব সফল মঞ্চ সফল নাট এখন, বাণিজ্যিকভাৱে সফল এখন নাট। ঈশ্বৰপুত্ৰখন খুব সুন্দৰ নাটক হ'ব, সকলোৰে অন্তৰ চুই যাব পৰাকে, সকলোৰে আৱেগক চুই যাব পৰা এখন নাটক হ'ব। আৰু যিসকল অভিনেতা অভিনেত্ৰী এইবাৰ আছে, তেওঁলোককো খুব ভাল অভিনেতা অভিনেত্ৰী, সকলোবোৰ সুদক্ষ। সংগীতো খুব ভাল হ'ব, কাৰণ অৰূপ, পলাশ আৰু মনদীপে সংগীত কৰিব যিহেতু। সিদ্ধাৰ্থ সকলোৰে খুবেই প্ৰাণৰ আপোন এগৰাকী শিল্পী। ময়ূৰো তেনেকে, ঋত্বিক বা অনামিকা শৰণীয়া সকলোবোৰে খুবেই ভাল অভিনেতা অভিনেত্ৰীও আছে। হেঙুলে সদায় আগৰণুৱা কিবা এটা কৰি তেওঁলোকে দেখুৱায়। এইবাৰো মই ভাবোঁ তেওঁলোকে তেনেকুৱা ধৰণে আগবাঢ়ি যাব, আৰু তেওঁলোকে বাণিজ্যিক দিশতো বা তেওঁলোকে খুব ভাল মূল নাটক, যি নাটকৰ পৰা আমি নাটকৰ সোৱাদটো পাব পাৰোঁ, সেইখিনিও তেওঁলোকে অক্ষুণ্ণ ৰাখে। গতিকে ঐতিহ্য পৰম্পৰা সম্পূৰ্ণ হেঙুলে সেইদৰে আজি 39তম বৰ্ষলৈকে তেওঁলোকে কঢ়িয়াই নিছে। শ্ৰদ্ধাৰ প্ৰশান্ত হাজৰিকা বা ইলা কাকতিৰ সেই স্মৃতি বিজড়িত তেওঁলোকৰ প্ৰচেষ্টাক তেওঁলোকৰ সুপুত্ৰ বাবলু বা জুনে আগবঢ়াই লৈ গৈছে। সেইবাবে আমাৰ সেইখিনি কৃতজ্ঞতা আৰু সেইখিনি বিশ্বাস আছে। সদায় শুভকামনা জনাইছোঁ। এইবাৰো নাট্যবৰ্ষ সফল হওক আৰু তেওঁলোকৰ যাত্ৰা চিৰজীৱনীয় হওক। আসন ৰখা হৈছে। জুবিন সদায় মোৰ লগত আছে, জুবিন সদায় মোৰ লগত থাকে। আৰু মই আজি যদি দুখোজ দিবলৈ বা ইয়ালৈ মৰিয়নিলৈ আহি ৰাইজৰ মাজত কিবা এষাৰ ক'বলৈ, তেওঁলোকৰ মাজত বহি নাটক চাবলৈও মই সক্ষম হৈছোঁ, সেইখিনি জুবিনেই দিয়া শক্তি। তেওঁৱে মোক আগবঢ়াই লৈ গৈ আছে, সাংস্কৃতিক দিশতে হওক, সামাজিক দিশতে হওক মোক শক্তি দিছে। সদায় মই তেওঁৰ লগত কথা পাতোঁ, সদায় মই অনুমতিও বিচাৰোঁ, তেওঁক মই গোটেই কথাবোৰ কওঁ। আৰু তেওঁ যেনেদৰে এটা কথাৰে মই উত্তৰ নাপাওঁ, কিন্তু মই উত্তৰ বা মই বাট সদায় তেওঁ মোক দেখুৱাই থাকে, আৰু মই সেইমতে সদায় আগবাঢ়িব পাৰোঁ। বানাক্ৰান্তসকলৰ ওচৰলৈও জুবিন যেনেদৰে গৈছিলে, তেওঁৰ আদৰ্শলৈ মই এতিয়া সকলোবোৰ কাম কৰিব বিচাৰোঁ, তেওঁ ভাল পোৱা ধৰণেৰে। সিমানখিনি সামৰ্থ্য শক্তি মোৰ নাই, তথাপিতো মই চেষ্টা কৰিম। আৰু আপোনালোকৰ মাজত, ৰাইজৰ মাজত যেতিয়া মই থাকোঁ, মই এতিয়া দেখিছোঁ হাজাৰজন জুবিন আছে। সকলোৰে প্ৰাণত জুবিনক ধাৰণ কৰিছে সকলোৱে। এজন জুবিন নহয়, এতিয়া হাজাৰ হাজাৰ জুবিন আছে নতুন প্ৰজন্মৰ মাজতো। আৰু এনেদৰে জুবিন আগবাঢ়ি গৈ থাকিব। তেওঁৰ সৃষ্টিক, তেওঁৰ আদৰ্শক, তেওঁৰ পৰিকল্পনাসমূহ, সপোনবোৰক সকলো অসমবাসী ৰাইজে তেনেদৰে কঢ়িয়াই আগলৈ লৈ যাব। জুবিন চিৰ অমৰত্ব তেওঁক ইতিমধ্যে ৰাইজে প্ৰদান কৰিছে। এতিয়া মাথো আমি এটাই কথা যে আমি উত্তৰ পোৱা নাই 19 ছেপ্টেম্বৰ তাৰিখটো কি হৈছিলে, তাৰ বাবে আমি অপেক্ষা কৰি আছোঁ। আৰু মই ভাবোঁ দেশৰ ন্যায় ব্যৱস্থাই, ভগৱানে
সকলোৱে সেইখিনি আশীৰ্বাদ দিব, আমি এটা উত্তৰ পাম, অতি শীঘ্ৰে আমি ন্যায় লাভ কৰিম সোনকালে। বৰপেটা ৰোড আৰক্ষীৰ চোৰাং গোধনৰ চামৰা জব্দ। বৰপেটা ৰোডৰ কলহ ভাঙা ছাইনবোৰ্ডত গোধনৰ চামৰা ভৰ্তি এখন ট্ৰাক জব্দ। জব্দ কৰা ট্ৰাকখনৰ নম্বৰ NL01L0522 আৰু বলেৰো পিকআপ বাহনখনৰ নম্বৰ AS15AC9011। ঘটনাস্থলীৰ পৰা পলায়ন কৰে কুখ্যাত চোৰাং ব্যৱসায়ী আব্দুল বাৰেকৰ সৈতে ট্ৰাক চালক আৰু তেওঁৰ সঙ্গীসকল। চাৱাহক সৰভগৰ পৰা আমাৰ সাংবাদিক ৰফিকুল ইছলামে পঠিওৱা এই প্ৰতিবেদন। এই দিনত যি দিনত আমাৰ বিজেপি চৰকাৰে গো হত্যা বন্ধ কৰি আছে, তাৰ পিছতো এই গৰুৰ চামৰাবোৰ আনি এই ধৰে যি অবৈধভাৱে গো হত্যা কৰি গৰুৰ চামৰাবোৰ লৈ তেওঁলোকে অবৈধভাৱে সিন্ডিকেট চলাই আছে, সেইটো বন্ধ হ'ব লাগে। আৰু ইয়াৰ লগত জড়িত যাই আছে প্ৰশাসনে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'ব লাগে। মালটো আছিলে, নামটো কি আছিল তাত? আব্দুল বাৰেক নামৰ মানুহজনৰ আমি জানিব পৰা মতে তেওঁলোকৰ থ্ৰুদি কিছুমান মানুহক ধৰা হৈছে। তেওঁ জনোৱা মতে আব্দুল বাৰেক ইয়াৰ মেইন ভিক্টিম। গতিকে এই আব্দুল বাৰেকক প্ৰশাসনে ধৰি কঠোৰ শাস্তি দিব লাগে। শিৱসাগৰত বিধায়ক অখিল গগৈৰ সংবাদমেল। বান বিধ্বস্ত পৰিয়ালক কেঁচা ঘৰ যোগানৰ বাবে আশ্ৰয় আঁচনি মুকলি। চাৱাহক শিৱসাগৰৰ পৰা আমাৰ সাংবাদিক অৰ্পণা ভৰালীয়ে পঠিওৱা এই প্ৰতিবেদন। লাখ টকাটো সোমাব নোৱাৰে এইটো টকাত। আৰু এই 2.5 লাখ টকাটো অকল SMDCৰ প্ৰেচিডেণ্ট আৰু হেড ছাৰেহে যে খৰচ কৰিব পাৰিব। তাৰ কাৰণে মই ডিচিক কালি স্পষ্ট নিৰ্দেশ দিছো আৰু ডিচিয়ে কৈছে যে শিৱসাগৰ জিলাত মই এইটো হ'বলৈ নিদিওঁ। IS-ক মই ৰাতিয়ে ফোন কৰি কৈ দিছো যে মোৰ সমষ্টিত 219খন স্কুলত 2.5 লাখকে পাইছে, দৰকাৰ হলে আপোনালোকে 219খন স্কুলৰ তালিকাখন লৈ ল'ব। এই 219খন স্কুলৰ এখনতো কোনো বিজেপি, এখনতো কোনো ৰাইজৰ দল, এখনতো কোনো AJPৰ মানুহ সোমাব নোৱাৰে। মই স্পষ্টকে কৈ দিছো। আৰু লগতে শিক্ষাগুৰুসকলকো আৰু মেনেজিং কমিটিৰ সভাপতিকো জনাই দিছো। মই আজি ফেচবুক ছচিয়েল মিডিয়াৰ জৰিয়তে অলপ পাছত মই এখন চিঠি লিখো জনাই দিম যে 1 টকাও যদি বানপানীৰ পইচা, 1 টকাও যদি স্কুলৰ পইচা মেনেজিং কমিটি বা হেড ছাৰে খায় বা IS অফিচত যদি খায়, তেওঁলোককো সুদাই এৰি দিয়া নহ'ব। প্ৰখৰ ৰ'দত নলবাৰী জিলাৰ ভিন্ন প্ৰান্তৰ কৃষকৰ মাজত হাহাকাৰ। খেতিপথাৰত চিৰাল ফাট, চিন্তিত কৃষক। জলসিঞ্চন বিভাগক নতুনকৈ জলসিঞ্চন আঁচনিৰ ব্যৱস্থা গ্ৰহণৰ দাবী ক্ষুব্ধ কৃষকৰ। চাৱাহক বৰক্ষেত্ৰীৰ পৰা আমাৰ সাংবাদিক ধনজিৎ বৈশ্যই পঠিওৱা এই প্ৰতিবেদন। প্ৰতি বছৰে খেতি কৰোঁ, ইয়াতে পানী নাই, বুন ফুটি খেতিগিলাখন মৰি যাব দিছে। গতিকে চৰকাৰে যাতে কিবা সহায় কৰে, আমাৰ টমেটো যদি আমাক কিবা এটা সুবিধা দিয়ে, পানীৰ ব্যৱস্থাই হওক বা কিবাই হওক, মানে সহায় কৰে। নহয়তো এইবিলাক কাটিব নালাগে আৰু এইগিলাক ফাট মেলিছে এইগিলাখান। চাওকচোন আপোনালোকে চাই গেলি গম পাব কথাটো। পানী নাই, পানীৰ কাৰণে অসুবিধা, মটৰটো আছে, লাইনৰ কাৰণে অসুবিধা, লাইনত পানী দিবা গেলেও বহুত পইচা লাগে। শ্বিলঙৰ হিংসাত্মক ঘটনাক লৈ ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত সংবাদমেল সম্বোধন মুখপাত্ৰ কমল কুমাৰ মেধিৰ। প্ৰতিবাদৰ নামত দুষ্কৃতিকাৰীয়ে ঘটোৱা হিংসাত্মক ঘটনাৰ গৰিহণা বিজেপিৰ। চাৱাহক গুৱাহাটীৰ পৰা আমাৰ সাংবাদিক হিমাশ্ৰী কলিতাই পঠিওৱা এই প্ৰতিবেদন। শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, কালি মেঘালয়ত যি হিংসাত্মক ঘটনা সংঘটিত হৈছে,
এই ঘটনাক লৈ আজি আমি অসম প্ৰদেশ বিজেপিয়ে দুটামান কথা আপোনালোকৰ জৰিয়তে অসমবাসী ৰাইজৰ সন্মুখত তুলি ধৰিব বিচাৰিছোঁ। খাচী ছাত্ৰ সন্থাৰ নামত, তেওঁলোকৰ প্ৰতিবাদৰ নামত কালি মেঘালয়ৰ তেওঁলোকৰ ৰাজধানী চহৰ শ্বিলং আৰু তাৰ দাঁতিকাষৰীয়া কিছু অঞ্চলত যি ধৰণৰ হিংসাত্মক ঘটনা সংঘটিত হ'ল, এই হিংসাত্মক ঘটনাক আমি ৰাজ্যিক বিজেপিয়ে কঠোৰ ভাষাৰে নিন্দা কৰিছোঁ। আৰু যিসকল এই ঘটনাৰ দোষী, যিসকল এই ঘটনাত যিসকল দুষ্কৃতিকাৰী জড়িত হৈ আছে, সেই সকলোকে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি বিহাৰ আমি দাবী উত্থাপন কৰিছোঁ। ইতিমধ্যে আমি জানিব পাৰিছোঁ যে খাচী ছাত্ৰ সন্থাৰ সভাপতি, উপসভাপতি আৰু সাধাৰণ সম্পাদকক মেঘালয় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। কেৱল 3 গৰাকী নেতাই নহয়, তেওঁলোকৰ প্ৰতিবাদৰ নামত, আমি কোৱা নাই যে এইটো কেৱল খাচী ছাত্ৰ সন্থাই কৰিছে, এইটো কোৱা নাই, কিন্তু তেওঁলোকৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ আছিলালৈ যি হিংসাত্মক ঘটনা যিসকলে সংঘটিত কৰিলে, প্ৰত্যেকজনকে চিনাক্ত কৰি কঠোৰ শাস্তি বিহিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আমি মেঘালয় চৰকাৰৰ ওচৰত এই দাবী উত্থাপন কৰিছোঁ আৰু লগতে আমাৰ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো আমি অনুৰোধ জনাইছোঁ যে অচিৰে মেঘালয় চৰকাৰৰ লগত কথা বতৰা পাতি তাৰ পৰ্যটক আৰু অসমৰ পৰা যোৱা চালকসকলৰ, টেক্সি চালকসকলৰ জীৱনৰ যি নিৰাপত্তা, এই নিৰাপত্তা সুনিশ্চিত কৰিব লাগে। গুৱাহাটীৰ উজান বজাৰস্থিত শ্বহীদ ভৱনত 2খনকৈ গ্ৰন্থ উন্মোচন। কাৰ্বি ভাষা চৰ্চা কেন্দ্ৰৰ অধ্যক্ষ ডক্টৰ লংচিং তেৰণৰ গ্ৰন্থ উন্মোচন। দ্য প্ৰিণ্টেড পাৰ্লছ আৰু উস্পাৰ অৱ দ্য ইংলং শীৰ্ষক 2খনকৈ গ্ৰন্থ উন্মোচন কৰে বিশিষ্ট সংগীত শিল্পী পদ্মশ্ৰী বঁটাপ্ৰাপক পখিলা লেকথেপী আৰু শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ অধ্যাপক পাৰ্থ চৰকাৰে। চাৱাহক উত্তৰ গুৱাহাটীৰ পৰা আমাৰ সাংবাদিক দীপেন বায়নে পঠিওৱা এই প্ৰতিবেদন। আংলঙত যিটো ক্লেছ হ'লে ৰিলিফ কেম্পত কেনেকৈ কষ্ট হয়, এইবোৰহে মই ডিপিক্ট কৰিছিলোঁ। তাৰপাছত প্ৰিণ্টেড পাৰ্লছটো হ'ল, সেইটো মই কাৰ্বি আংলঙৰ হিষ্ট্ৰী, তাৰমানে জাৰ্নেলিজমৰ হিষ্ট্ৰীটো লিখিছোঁ। তাৰপাছত আকৌ তাৰমানে কেতিয়াৰ পৰা হ'ল কাৰ্বি আংলং, এতিয়া কোনো আগত কাৰ্বি আংলং জাৰ্নেলিজমৰ পৰা কোনে লিখা নাই, বোধহয় মই প্ৰথম হ'ব। মই ৰিচাৰ্চ কৰি 1935 প্ৰথম কাৰ্বি নিউজ পেপাৰ হ'ল বীৰতা বুলি, তেতিয়াৰ পৰাহে আমি ষ্টাৰ্ট কৰি, তাৰপাছত আৰু 1986 পৰা কাৰ্বি আংলং অট'নমি মুভমেণ্ট হ'ল, তাৰ পৰা কেনেকৈ মিডিয়া ইম্পৰ্টেঞ্চ আহিলে, এইবোৰ ওপৰতহে মই লিখিছোঁ। আজি উপস্থিত হোৱা প্ৰথমটো হ'ল পদ্মশ্ৰী পখিলা লেকথেপী বাইদেউ, তাৰপাছত আৰু প্ৰফেচাৰ পাৰ্থ চৰকাৰ, তেখেতে আছাম ইউনিভাৰ্চিটি মাছ কমিউনিকেশ্যন ডিপাৰ্টমেণ্টৰ প্ৰফেচাৰ। WWE তাৰকা দ্য গ্ৰেট খালীৰ শিৱসাগৰ ভ্ৰমণ। শিৱসাগৰত উপস্থিত হৈ বানাক্ৰান্ত লোকসকলৰ ল'লে খবৰ। সাহায্য আগবঢ়ালে WWE তাৰকাগৰাকীয়ে। চাৱাহক শিৱসাগৰৰ পৰা আমাৰ সাংবাদিক অৰ্পণা ভৰালীয়ে পঠিওৱা এই প্ৰতিবেদন।
लोग हैं, मेरी ओर से सभी को ही नमस्कार, सत श्री अकाल। और बहुत दुख हुआ है कि जो यहाँ पर जो बाढ़ आया है, बहुत लोग पीड़ित हुए हैं और जो लोग एनजीओ सपोर्ट कर रही है उनका मैं बहुत बहुत धन्यवाद करता हूँ। और मीडिया का भी, क्योंकि मीडिया का बहुत बड़ा एक रोल होता है कि जो एक कहीं भी हमारे हिंदुस्तान पे कोई आपदा आती है तो मीडिया ही मतलब हर कोने कोने तक बात पहुंचाते हैं। तो मेरे को भाई साहब ने कांटेक्ट किया था कि भाई ऐसे ऐसे आपने आना है, और मैं बहुत पहले से सोचता था भी कोई ऐसा कुछ जरिया बने, लेकिन कुछ ऐसा पता भी नहीं था, क्योंकि हर जगह हम ऐसे अकेले जा भी नहीं सकते। तो कुलदीप भाई साहब ने इन्होंने बताया कि आप आइए, और हमारी जो टीम है ये वहाँ पर ऑलरेडी काम कर रही है, और जो लोग पीड़ित हुए उनकी सपोर्ट कर रहे हैं। तो मैं जैसे उन्होंने बताया तो मैंने कहा मैं बिल्कुल आ रहा हूँ, और जितने भी कोई आपके माध्यम से जो बॉलीवुड के सेलिब्रिटी है, कोई क्रिकेटर है, उनको भी मैं बताना चाहूँगा कि आप जरूर आइए। अपने लिए सब लोग जीते हैं, मैं चाहूँगा कि आप मतलब जिन लोगों ने, हिंदुस्तान की जनता ने आप लोगों को, हमारे को स्टार बनाया है, तो सब लोग आज उन पे आफत आई है, और जितने भी सेलिब्रिटी है, चाहे 1 दिन के लिए आए, चाहे 2 दिन के लिए आए, 1 घंटे के लिए आए, लेकिन आओ जरूर, और शहर से बाहर निकलिए। और यहाँ पर देखिए कि भी कितना एक बुरा हाल हुआ है लोगों का। तो मैं बस यही बताना चाहूँगा, और यहाँ के बड़ा अच्छा लग रहा है मेरे को। कितने दिन के लिए आए? मैं 2 दिन के लिए आया। मैं আজিৰ সন্ধিয়াৰ বাতৰি ইমানেই। প্ৰতিটো বা বাতৰিৰ কাৰণে চাই থাকিব তেজছ লাইভ 24x7।